হিমন্ত বিশ্ব শৰ্মা নপুংসক বৰপেটাত আক্ৰমণাত্মক তৰুণ গগৈ অসংসদীয় শব্দৰে আক্ৰমণ হিমন্ত হেমন্তটো একপ ছাৰ নপুংসক বৰপেটাৰ হাউলিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে অসংসদীয় শব্দ ব্যৱহাৰ কৰি আক্ৰমণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজত অশালীন শব্দ বাক্যৰে প্ৰতিপক্ষক আক্ৰমণ কৰা ৰাজনীতিবিদৰ মাজত চামিল হ'ল গগৈৰ দৰে বৰ্ষীয়ান ৰাজনীতিবিদজনো হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক নেতা দ্বিতীয়জন নাই সকলো সংখ্যালঘু লোকক হিমন্তই বাংলাদেশী সজায় বুলি মন্তব্য কৰি বাংলাদেশী যদি আছে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ দলৰ চৰকাৰে তেওঁলোকক কিয় নেখেদে বুলি প্ৰশ্ন কৰি গগৈৰ অশোভনীয় মন্তব্য হেমন্ত বিশ্ব শৰ্মাই কি বিচাৰে যে নহয় এইখন হিন্দু ৰাষ্ট্ৰ হ'ব লাগে এই আপোনাসকলকো তেওঁলোকে বাংলাদেশী বুলি ক'বলৈ বিচাৰে বোকাত মিছা কথা মই হেমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ ইয়াত ক'ত বাংলাদেশী বিদেশী আছে যদি বাংলাদেশী আছে তোমালোকে ধৰিব পৰা নাই কিয় নপুংসক কোন চকীদাৰ কোন চোৰ কোন ডকাইত সেই লৈও গগৈৰ তীক্ষ্ণ বাক্যবান হেমন্ত গৈ নাচিছে বন্দনা গাইছে মোদীক আকৌ আহিবৰ কাৰণে মোদী নাহে তেওঁলোকে আকৌ চকীদাৰ হয় নিজেই চোৰ আকৌ তেওঁৰ লোকক চোৰ চোৰ কয় আমাকো কয় বোলে কংগ্ৰেছ চোৰ সৰ্বানন্দ সোণোৱাল আমি যদি চোৰ মই বোলো তোমালোকে ডকাইত তেতিয়াহ'লে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ প্ৰচাৰ সভাত গগৈৰ মুখত শুনিবলৈ পোৱা গ'ল পূৰ্বে নুশুনা এনে শব্দ হিমন্ত একালত মোৰ বৰপুত্ৰ আছিল বুলি সাংবাদিকৰ আগত কোৱা গগৈয়ে সভাত ৰাজহুৱাকৈ হিমন্তক বুলিলে নপুংসক এসময়তো মোৰো আছিলে দেখোন বৰপুত্ৰ এসময়ত মোৰ বৰপুত্ৰ নহয় জানো এতিয়াতো মোদীৰ বৰপুত্ৰ হৈ যোৱা নাই মই হেমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ ইয়াত ক'ত বাংলাদেশী বিদেশী আছে যদি বাংলাদেশী আছে তোমালোকে ধৰিব পৰা নাই কিয় নপুংসক গগৈৰ বয়স আৰু মৰ্যাদাৰ লগত খাপ নোখোৱা শব্দটো শুনি আপুনিও নিশ্চয় হতভম্ব কিন্তু ৰাজনীতিত যে সকলোৱে সম্ভৱ বৰপেটাৰ পৰা ৰাজু ওজাৰ ৰিপৰ্ট প্ৰাগ নিউজ